তুই যা।
তই অনবৰতে ইমানকৈ কি ভাবি থাক? নাই ভাবিম আৰু কি আংকুল। আজি 8 বজাৰ শ্বিফ্টত এটা ৰেকৰ্ডিং আছে, তই বহিব পাৰিবি? ৰাজু অহা নাই। মই কিন্তু মোৰ গাটো ভাল লগা নাই। ঠিক আছে ময়ে বহিম বাৰু, তুমি যোৱাগৈ যোৱা। মোৰ কথাটো তই কি ঠিক কৰিলি? নাই সেইবোৰ এতিয়া থাকক। কিয় থাকিব? চা, তোক এজন গায়ক হিচাপে প্ৰতিষ্ঠিত কৰাটোৱেই তোৰ দেউতাৰ এটা ডাঙৰ এম্বিশ্যন আছিল। সেইকাৰণে তই এই ষ্টুডিঅ'টো খাইছিল। নাই আংকুল, মই আজি আৰু কাৰ কাৰণে গান গাম? মোৰ গান শুনিবলৈ দেউতাই বাট নাচালে যেতিয়া। ছাৰ, বাইদেউ, ঘৰত কোনো নাইয়ে নেকি? ইমান নিমাও মাও। বোলো এইফালে অকমান মাত দিবচোন, আলহী আহিছো। পাৰ্থ তুমি কেতিয়া আহিলা? অহাটোতো কালিয়ে আহিলো। কিন্তু এইটো কি ছাৰ, দৰা আহি 2 এদিনতে ঘৰ পাবহি, কিন্তু কইনা ঘৰত উমঘামেই নাই। মানে বিয়াৰ। হেৰা পাৰ্থ, তেখেতসকলে কিবা খবৰ দিছে নেকি? মনোজ অহা মাহত আহিব নহয়। তেখেতসকলৰ বৰ ইচ্ছা এইবাৰ উভতি যাওঁতে যাতে যাবলগীয়া নহয়। মানে অকলশৰীয়াকৈ। হেৰা তেতিয়াহ'লেচোন বেছি দিন নাই। মোৰ কথা নুশুনা নহয়? আমাৰ যে একো যোগাৰেই হোৱা নাই জানা। বাইদেৱে যে কি কয় আৰু, আজিকালি আৰু মানুহে যোগাৰৰ কাৰণে চিন্তা কৰেনে? এইটো এই আচল বস্তুটো থাকিলে আপুনি এমাহৰ ভিতৰত এখন কিয় 10খন বিয়া পাতিব পাৰিব। ওলাওক গুৱাহাটীলৈ, বজাৰ কৰোঁগৈ। মানে বিয়াৰ। তই 1 মিনিট বহচোন, মই আহি আছো। আহিয়া, কি হ'ল? কি ভাবিছা? নাই, আহা বহাহি। এইটোতো দেউতাৰ সুৰ।
ভাবিছোঁ এই সুৰটোৰ ওপৰতে এটা গীত লিখোঁ। তই লিখিবি? মই লিখিছোৱেই, এইবাৰ শেষ কৰিব লাগিব। তোৰ এইবাৰটো কেতিয়া আহিব? ক'ব নোৱাৰোঁ। হিয়া তই পুৰা 2 বছৰৰ মূৰত এইটোতো ৰ 2 বছৰৰ মূৰত আহিছ বোলে মই তোক খাতিৰ কৰিম বুলি ভাবিছ নেকি? আৰু শুনিছো তোৰ বোলে বিয়া দৰা হবলৈ ইউএছত থাকে। তইও কিন্তু কম নহয় দেই, তইতো মোক এটা খবৰ কৰিব পাৰ। বাৰু বহ বহ। ঐ কচোন ক কেনেকুৱা মানে তোৰ দৰাটো? ৰচোন আচলতে মই ইয়ালৈ এটা বেলেগ কথাৰ কাৰণেহে আহিছো। বেলেগ কথা? এটা বৰ পুৰণি কথা। তোৰ মনত আছেনে নাই সেইটোও মই ক'ব নোৱাৰো। ইমান পুৰণি কথা নে? ময়ো পাহৰি আছিলো। কালি হঠাৎ মনত পৰি গ'ল জানো। এটা সৰু ল'ৰাই যে স্কুলৰ ষ্টেজত গিটাৰ বজাইছিল। হিয়া সদায় যে আমাৰ স্কুলৰ গেটত ৰৈ আমাৰ গাড়ীখনলৈ বাট চাইছিল। কি ক'ব নোৱাৰো, কিন্তু আজি মোৰ জানিব মন গৈছে তেওঁৰ নাম কি কৰে, এতিয়া ক'ত থাকে। এক মিনিট এইবোৰ খবৰ তই এতিয়া মোৰ পৰা বিচাৰিছ? তই একেবাৰে ঠিক ঠাইলৈকে আহিছ। মোৰ দেউতাৰ বন্ধু সঞ্জয় চৌধুৰী আৰু তোৰ সেই লিটিল গিটাৰিষ্টজন তেওঁৰ লগতে থাকে। ঘৰটো হ'ল য়েছ, কিবা কাম আছিল? কাম নাই মানে কিবা ৰেকৰ্ডিং, কাৰোবাৰ লগত কিবা এপইণ্টমেণ্ট এটচেট্ৰা এটচেট্ৰা। আপুনি সঞ্জয় চৌধুৰী? মানে অফক'ৰ্ছ মই এই সঞ্জয় চৌধুৰী। মোক বিচাৰিছে? হয় মানে আকৌ মানে ঠিক আছে, মানেবিলাক ভালকৈ বুজি লওঁ। আহক। ইয়াত দেখোন আৰু কোনো নাই। নাই কিয়, কোনোবা থাকিব লাগিছিল নেকি? মানে খুব ভাল গিটাৰ যে বজায়। মানে বজাইছিল, মই সৰুতে তেওঁৰ গিটাৰ শুনিছিলো। সৰুতেই? মোক ফ্ৰেণ্ড এজনীয়ে ক'লে তেওঁ হেনো এতিয়া আপোনাৰ লগতে থাকে। তাকে কওক, আপুনি কৌশিকক বিচাৰিছে? হয়, মোৰ নাম হিয়া। শুনক, মোক আপুনি তুমি বুলিয়ে ক'ব। শুনা, সি আজিকালি গিটাৰ নবজায়। নবজায়? কিয়? তেওঁক এবাৰ লগ কৰিব পাৰিমনে আংকল? আপুনি ইয়ালৈ? নিশ্চয় কাৰোবাক সুধিয়ে ইয়ালৈ আহিছো। মোৰ কথা? কিন্তু মইতো ৰ'বা আগতে আন এটা কথা ঠিক কৰি লওঁ। আন এটা কথা মানে? মই আপোনাক চিনি নাপাওঁ, হয়তো মোক আন কোনোবা বুলি ভাবিহে আপুনি। চিনি নাপাওঁ বুলি কওঁতে মই আচৰিত হোৱা নাই। আচৰিত হোৱা নাই? কিয়? বহুত দিন নাই দিন নহয়, বহুত বছৰ হ'ল নহয়।
বাৰু মই আৰু সহজ কৰি দিছো আপোনাৰ স্কুলীয়া দিনৰ কথা মনত আছে নহয় আছে কওকচোন শুনো চৰি সেইবোৰ কথা আজি আৰু মনত পেলাব নোখোজো মই যদি মনত পেলাবলৈ সহজ কৰি দিওঁ আপুনি হয় আপুনি বৰ ভাল গীটাৰ বজাইছিল গীটাৰ কিন্তু আপুনি কেনেকৈ জানিলে মোৰ মনত আছে সেই স্কুলৰ গেটখনৰ সন্মুখত ৰৈ থকা এটা সৰু ল'ৰাৰ কথা স্কুলৰ গেট তাৰমানে সেই এখন গাড়ীত অহা থেংক গড আপোনাৰ মনত যে পৰিল কিন্তু আপুনি আজিকালি কিয় গীটাৰ নবজায় তেনেকৈতো আপুনি আপোনাৰ দেউতাৰ আত্মাক কষ্ট দিছে তেখেতৰ যি আশা আছিল সেয়া জানো পূৰণ কৰা উচিত নহয় মই আহোঁ কিন্তু আপুনি যদি মোৰ অনুৰোধ ৰাখে মই আকৌ আহিম আহোঁ আপোনাৰ নাম মাহী মাহী কি যে কৰি থাকে জানো মাহী আহিলা তোমালোকৰ পৰা আৰু উপায় নাই মহা কি হ'ল অনবৰতেনো ৰুমৰ ভিতৰত সোমাই থাকি কি কথা পাতি থাকা সেইটো কথা মোক সুধি লাভ নাই চুইটহাৰ্ট আজি 12 বছৰ আগতে তোমাৰ মাহীয়ে মোৰ ওপৰত যি যাদু কৰিলে আজিও মই ধৰাশায়ী হৈ আছো এই সৰু ছোৱালীজনীৰ আগত কি বলকিবলৈ আৰম্ভ কৰিছা আৰু হিয়া তই এইবোৰ কি আৰম্ভ কৰিছ মইনো কি কৰিলো এতিয়া শুনিছাতো তাই একো ক'বই নোৱাৰে সেই যে দুপৰীয়া ওলাই গ'ল এতিয়া ঘৰ সোমাইছেহি তাকে ক'ব বিচাৰিছাতো হ'ব আৰু দিয়া নে কি কোৱা হিয়া ৰ'বা ক'লৈ গৈছিলি তুমি খং কৰিছা নেকি মই আজি ক'লৈ গৈছিলো জানা হৈছে হাজি হাজি কথা ক'ব নালাগে বাহিৰলৈ গ'লে তহঁতে ঘৰৰ কথা চিন্তা নকৰ মোৰ যে কি বেয়া বেয়া চিন্তাবোৰ হৈছিল ৰাইট চিন্তা কিন্তু মোৰো হৈছিল দেই সেইটোতো হ'বই কাৰণ মাহীয়ে যিটো কৰে সেইটোতো তুমি কৰাই নহ'লে তুমি মোৰ ইমান ধুনীয়া মাহীজনীৰ মহা হবা কেনেকৈ হা হ'ব তেল মাৰিব নালাগে এতিয়া ক'লৈ গৈছিলি কবিনে ক'বতো লাগিবই ভাবিব নোৱাৰা কথা জানা মাহী তাৰমানে তই ক'ব খুজিছ তোৰ ইমান দিনে তেওঁলৈ এবাৰো মনত পৰা নাছিল আৰে তুমি বিশ্বাস নকৰা কিয় কিমান বছৰ আগৰ কথা আৰু দেউতা ঢুকাই যোৱাৰ পিছত মইতো নিজেই বহুত কথা পাহৰিবলৈ চেষ্টা কৰিছিলোঁ হঠাৎ মনত পৰি গ'ল জানা কিয় জানো স্কুলৰ গেটৰ সন্মুখত ৰৈ থকা ল'ৰাজনক আকৌ এবাৰ লগ পাবৰ মন গ'ল কিয় জানো ক'ব নোৱাৰো ল'ৰাজনক লগ পাবলৈ মোৰ বৰ মন গৈছে সৰ্বনাশ হৰা তোমালোকে এইবিলাক কি কৰিব খুজিছা পাহৰিলা নেকি তোমালোকৰ ওপৰত এখন বিয়াৰ বজাৰ কৰা সমস্ত দায়িত্ব আছে নহয় মহা তেওঁক আজি লগ পোৱাৰ আগলৈকে মই মাত্ৰ ভাবিছিলো সৰুতে দেখা ল'ৰা এটাক আকৌ এবাৰ লগ কৰি চাওঁচোন তেওঁ কেনে আছে কি কৰিছে কিন্তু আজি তেওঁক লগ কৰাৰ পিছতহে মই বুজিছো সৰুতে গীটাৰ বজোৱা সেই ল'ৰাটোৰ জীৱনৰ পৰা হাঁহি আনন্দ সকলো আঁতৰি গৈছে কিন্তু মইতো এনেকুৱা এটা ল'ৰাক বিচাৰি তালৈ যোৱা নাছিলো তইতো কৈছই যে তেওঁৰ দেউতাকৰ মৃত্যুৰ পিছত মৃত্যু তেওঁ দেউতাকৰহে হৈছে কিন্তু কৌশিকৰ জীৱনৰ ৰং হাঁহি আনন্দৰ মুহূৰ্তবোৰতো মৃত্যু হ'ব নোৱাৰে আংকল খোলাই নেকি তই
চৰি এটা কথা সুধিবলৈ আহিলোঁ কথা মানে নামটো কি নাম তই কাৰ নামৰ কথা সুধিছ মানে আজি যে আহিছিল আজি তাৰমানে তই এতিয়াও ধত, মই তোক সুধিম বুলিহে ভাবিছিলো কি যে কৰা তুমি যাক ইমানবোৰ কথা ক'লা তেওঁৰ নামটোকে খোৱা খোৱা শুই থাকা গুড নাইট আজি তোৰ অলংকাৰ কিনিবলৈ যাম মনত আছে তোৰ আছে মাহী কিন্তু মই ভাবিছো মোৰনো যোৱাৰ কি দৰকাৰ তুমি আছাই যেতিয়া কিন্তু তই হঠাৎ নেযাওঁ বুলি ক'লি যে কিয় কাৰণ আছে মাহী কাৰণ কি কাৰণ ধৰি লোৱা হঠাতে আকস্মিক ঘটনা এটাই ভাঙি পেলোৱা এখন হৃদয়ক মই পুনৰ জোৰা লগাব খুজিছো দুখ আৰু বেদনাৰ অন্ধকাৰ গুহাৰ পৰা মই কোনোবা এজনক হাঁহি আৰু আনন্দৰ জগতলৈ উলিয়াই নিব খুজিছো লুকাচুরি রজার দোল এই কোনো কার দোল রজার দোল ভাঙিম না ভাঙিবা ও হারিলে যে প্যাস ধরা জিকিলে কিরিলি পরা ভাপরি মেলি ফুরা উজুতি চকুৰু খৰা বৰক জপাওঁতেই সকলো খৰণি সময় পাৰে গৈ সকলো পুৰণি বিচাৰিলেও নোপোৱা থাকিব কাহানি বা লাগিব তোকেৰি জাননে নোৱাৰো যে ভাবিব
ৰজাই হুকুম দিছে এদিন সেদিন বাই কি হুকুম দিছে এদিন সেদিন বাই ও ৰজা ৰাণী খেলোতে হাতে হাত ধৰোতে ভবা যে নাছিলো জান এৰিবই নোৱাৰিমে ধেমালিতে খেলা ৰজা ৰাণী হোৱা মুচিব সঁচাকে কাহানিও নোৱাৰা তয়ো ভাবনে এতিয়া মইতো ভয়ে খাইছিলো জানা ভয় কিয় আংকল আৰে ভয় নাখাবা ৰাতি 2 বজাত টোপনিৰ পৰা জগাই এটা চিনাকি মানুহে যদি সোধে নামটো কি ভয় নাখাবা আৰু কি কৰিম নামটো নজনাৰ কাৰণে যে মোৰ টোপনিয়ে অহা নাছিল আজি তেতিয়াহ'লে তোৰ ভাল টোপনি আহিব নে কি কোৱা হিয়া হিয়া মাহী আহিলা আংকল এয়া মোৰ মাহী নমস্কাৰ নমস্কাৰ আৰু মাহী মই যে কৈছিলো এৱেই থেংক ইউ আজিৰ দিনটো আমাৰ বাবে বৰ আনন্দৰ আপোনাৰ ভাগিনীয়েকে এটা অসম্ভৱক সম্ভৱ কৰিলে আজি মোৰ বন্ধু সৌৰভৰ এটা সপোন সঁচা হ'ল এই ষ্টুডিঅ'টো সি এটা আশাৰে সাজিছিল যে এদিন তাৰ ল'ৰা এজন ভাল গায়ক হ'ব এটা নোবেল প্ৰফেশ্যন এটা ভাল কামৰ লগত জড়িত হ'ব মইতো হাত দাঙি দিছিলোঁ কিন্তু হিয়াই সৌৰভৰ সেই সপোন সঁচা কৰিলে কৌশিক মানুহৰ জীৱনটো দুটা চকাৰ গাড়ীৰ নিচিনা এটা চকাৰ নাম সুখ আনটো চকাৰ নাম দুখ আৰু এই দুটা চকাৰ গাড়ীতে মানুহৰ জীৱনৰ বাটত যাত্ৰা কৰে শুনিলিতো এতিয়াৰ পৰা কেৱল সন্মুখলৈ চাই আগবাঢ়ি যা আংকল এদিন আমাৰ ঘৰলৈ আহকচোন মহাই বৰ ভাল পাব ঠিক আছে কিন্তু তুমি আহি থাকিবা আমাৰ ভাল লাগিব আহোঁ বল নাই 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 তুমি খুব ভাল কাম কৰিছা মইতো তোমাৰ মাহীক কৈয়ে আছো এদিন কৰা যাওক মানে এটা আউটিং ধৰা এইটো তোমাৰ পাৰ্টি ফেয়াৰৱেল ফেয়াৰৱেল নিশ্চয় তুমিতো চাগে আৰু থকাকৈ ক'ত আহিব পাৰিবা আমাৰ ঘৰত বিয়াৰ পিছত তুমি হাজাৰ হাজাৰ মাইল দূৰলৈ গুচি যাবা তেতিয়া আমি কৌশিকৰ লগতে তোমাৰ কথা পাতিম নে কি কোৱা কি হ'ল হিয়া তুমি পালাই নেকি বেয়া হিয়া তুমিতো জানাই আমাৰ দুজনীয়া সংসাৰ নিজৰ বুলিবলৈ আমাৰ কোনো নাই তোমাকে সদায় আমি নিজৰ ছোৱালীৰ দৰে ভাবি আহিছো মহা তুমি আঁতৰি গ'লে অন্ততঃ হাঁহিবলৈ আড্ডা মাৰিবলৈ
গান শুনিবলৈ কৌশিকৰ দৰে লগ এটা নালাগিব জানো? ইমানবোৰ কাপোৰ তাইক দিব নালাগে, তাতে কামত নাহিব। হ'ব হ'ব, তই চিন্তা কৰিব নালাগে, মই মনত ৰাখিম। ঠিক আছে। বাইদেউ, ইমান দিনে বিয়াখনৰ কথা চিন্তাই কৰা নাছিল, এতিয়া চিন্তাত তৎ নাই। হেৰি নহয়, বাইদেউহঁতে বাৰু বিয়াখন ঠিক কৰাৰ আগতে হিয়াৰ মতামত লৈছিল নে? হঠাৎ এইষাৰ কথা সুধিলা যে? নাই, এনেই সুধিলোঁ আৰু। ফুকন, এই পাণবজাৰৰ ঘৰটো ONGC বিচাৰিছে যে, আপুনি এবাৰ কাইণ্ডলি গৈ এগ্ৰিমেণ্টটো কৰি আহিব। সি কেইটামান গান ৰেকৰ্ড কৰিছে, জানো কি হয়, মানুহে কেনেদৰে লয়। ঠিক আছে, পিছত কথা পাতিম। থৈছোঁ, বাই। কোৱা। আংকল, ফুৰিবলৈ যাব খুজিছিলোঁ। নিশ্চয় যাবা, কিন্তু মোক সুধিলা যে? মানে ভাবিছিলোঁ কৌশিককো যদি লগত লৈ যাওঁ। নাই নাই, সি ক'ত যাব? মইতো তোমাক কৈছোৱে সি নিজৰ কোঠাটোতে সোমাই থাকি ভাল পায়, আৰু তাক লগত নিলে তোমাৰ অসুবিধাহে হ'ব। মানে সিটো একো দেখাই নাই, ফ্লাইঅভাৰ, ৰাইনোভা, ছুপাৰ মাৰ্কেট, কলাক্ষেত্ৰ, তুমি বৰ হৈ যাবা। বাদ দিয়া। সি যেনেকৈ থাকি ভাল পায় তেনেকৈ থাকক, আৰু মই জানো সি কেতিয়াও নাযায়। আৰে কিয় নাযাম? এনে দেখোন ঘৰত সোমাই থাকো বুলি কিবা কিবি কৈয়ে থাকা, আৰু আজি মই নিজে যাবলৈ ওলোৱা দেখিও। তাকে ক। আৰু হিয়া, চব ঠিক ঠাক কৰি এতিয়া মোৰ পৰা অনুমতি লোৱাৰ কি দৰকাৰ আছিল? আংকল, আপুনি বেয়া পালে নেকি? আচলতে মোক কৌশিকেহে। মিছা কথা নকবা দেই, তুমি এইটো ক'লা আংকুলক কথাটো কৈ যোৱা। বাছ এতিয়াই কাজিয়া কৰিবৰ হোৱা নাই। যোৱা। কৌশিক, কিবা খৰচ কৰিলে তই নিজে কৰিবি, মনত ৰাখিবি, এয়া আমাৰ গেষ্ট। অ'কে? থেংক ইউ আংকল। কেঁচা তেজেৰে লিখিম চিঠি, কোৱা যদি এবাৰ তুমি ভাল পাওঁ বুলি, লাগে যদি তোমাক সৰগৰ ৰাতি, তাকো আনি দিব পাৰিম মই কি জানি। ৰাখিছা জানো মোলে সঁচা মৰম তুমি, ৰাখিছা জানো মোলে সঁচা মৰম তুমি। কেঁচা তেজেৰে লিখিম চিঠি, কোৱা যদি এবাৰ তুমি ভাল পাওঁ বুলি, লাগে যদি তোমাক সৰগৰ ৰাতি, তাকো আনি দিব পাৰিম মই কি জানি। ৰাখিছা জানো মোলে সঁচা মৰম তুমি, ৰাখিছা জানো মোলে সঁচা মৰম তুমি।
কেঁচা তেজেৰে লিখিম চিঠি কোৱা যদি এবাৰ তুমি ভাল পাওঁ বুলি লাগে যদি তোমাক সৰগত ৰাতি তাকো আনি দিব পাৰিম মই কি জানি ৰাখি সাজানো মোৰে সঁচা মৰম তুমি ৰাখি সাজানো মোৰে সঁচা মৰম তুমি দেউতাৰ একমাত্ৰ ল'ৰা আছিলোঁ বুজিছে চৌধুৰী আৰু সৰুৰে পৰা ঘৰত অকলশৰীয়াকৈ থকাৰ কাৰণে বাহিৰত বন্ধুৰ সংখ্যা আছিল বহুত অকল বন্ধুৱেনে অকল বন্ধু বুলিনো কিয় কৈছা তোমাৰ বান্ধৱীৰ সংখ্যাটো কম নাছিল না 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 নাছিল ৰাইট নাছিল স্বয়ং কৃষ্ণ ভগৱানে কেৱল ৰাধাকে প্ৰিফাৰেঞ্চ দিয়াৰ দৰে ময়ো কেৱল তোমাকেই কি আৰম্ভ কৰিছা তুমি সৰু ল'ৰা এটা বহি আছে দেখা নাই একো নহয় মাহী মহাকটো মোৰ বন্ধু যেনহে লাগে আৰু বয়সটোনো কি মনটোহে আচল ভেৰি ৱেল ছেড শুনিলাতো বাৰু আজিলৈ আহোঁ ইয়াৰ উভততে চাগে পলম হ'ব তাক এজনী লগৰ ছোৱালীয়ে ভাত খাবলৈ মাতিছে কথা শেষ হ'লেহে মাহী আহো মহা এদিন শুনিম তোমাৰ গান চিয়'ৰ বাৰু আজিলৈ আহিছোঁ ভাল তুমি হিয়াৰ কথাটো ক'বা বুলি ভাবিছিলোঁ ইয়াৰ কথা মানে মোৰ মতেৰে কৌশিকে জনা উচিত যে হিয়াৰ বিয়া ঠিক হৈ আছে কাকলি ল'ৰাটো কোনো ৰকমে স্বাভাৱিক হৈছে আৰু হিয়াইতো তেনেকুৱা একো কথা কোৱা নাই আৰু আমি মিছাতে ল'ৰাটোক দুখ দিওঁ কিয় তুমিও যে আৰু নহয় কৌশিকে তেনেকে কৈছে অঁ তইতো কৈছিলি ল'ৰাটো বৰ গহীন মাহী সেয়াতো প্ৰথম দিনাৰহে কথা এইকেইদিনত যে তেওঁ বহুত চেঞ্জ হৈ গ'ল জানা মাহী নাই তোক চাইছো হিয়া কেনেবাকৈ তই সলনি হৈ যোৱা নাইতো মৰি যাম কিয় লাগে এনে নেদেখিলে তোক এদিন চকুৰ আগতে মৰি যাম সঁচাকে মৰি যাম নাপাওঁ যদি তোক এইটো জীৱনতে উঠোতে বহুতে তোৰে কথা নাযায় তোহৰি মোৰ মনৰ পৰা এনুৱা প্ৰীতিৰ লগাৰী এঠা মৰি যাম কিয় লাগে এনে নেদেখিলে তোক এদিন চকুৰ আগতে বুকু ভৰিছে হি বুকু তই দিয়া মৰমেৰে নিদিবি বেছিকৈ মৰমবোৰ সহিব নোৱাৰাকে বলিয়া হলো তোৰ মৰমতে সকলো পাহৰি যাওঁ তোৰ লগতে কোনেনো সজিলে তোক সেই ৰূপেৰে মৰি যাম কিয় লাগে এনে নেদেখিলে তোক এদিন চকুৰ আগতে মৰি যাম সঁচাকে
সঁচাকে মৰি যাম নাপাওঁ যদি তোক এইটো জীৱনতে খাবতি খাবতি পৰিছো ভাগৰি সপোনে দি থাকে তোক কেতিয়া আহিবি কেতিয়া নুমাবি মনতে জ্বলা এই জুই লাহে লাহে মোৰ বুকুত সোমাই খোজে খোজে দিলি মৰম বোলাই তোৰ কথা ভাবি বুকু বিষাই মৰি যাম কিয় লাগে এনে নেদেখিলে তোক এদিন চকুৰ আগতে মৰি যাম সঁচাকে মৰি যাম নাপাওঁ যদি তোক এইটো জীৱনতে নগলে নহয় যাবতো লাগিবই কেইবাদিনো হ'ল নহয় জানো কেইবাদিনো হ'ল আৰু এসপ্তাহৰ পিছতেতো মোৰ প্ৰথম এলবামটো ৰিলিজ হ'ব থাকিব নোৱাৰা মাহঁতে বাৰে বাৰে ফোন কৰিছে তাতে দাদাও আহিব জানাইতো আৰ্মিত থাকে লগ নাপালে ঠিক আছে উপায় নাই যেতিয়া ব'লা যোৱা বাছ কেইটাত 7 বজাত তুমি আহিবা আহিম যোৱা আমি এইকেইদিনত বহুবাৰ লগ পালো কিন্তু তুমি মোক এবাৰো নুসুধিলা মই আচলতে ইয়ালৈ কিয় আহিছিলো মই বিয়াৰ বজাৰ কৰিবলৈ আহিছিলো বিয়া মানে হয়তো অহা মাহত মোৰ বিয়া হ'ব দৰা আমেৰিকাত থাকে মাহঁতে ভুলতো নাচাবা তুমি নামাৰিবা মিঠা হাঁহি ভুলতো নাচাবা তুমি নামাৰিবা মিঠা হাঁহি নেলাগে তোমাৰ মৰমকে নেলাগে প্ৰেৰণাকে থাকিম অকলে অকলে পাৰিম জীৱন সজাবলৈ
ভৰিছিল এতিয়া নালাগে তেনে মিঠা হাঁহি দেখিলেই জানা বুকু যাই ফাটি নালাগে আহিব উভতি নালাগে আহিব উভতি আনৰ মৰম কেনেওচি ঘূৰতো নাচাবা তুমি নামাৰিবা মিঠা হাঁহি সিদিনা আছিলা হিয়াৰ লগৰী মৰম দিছিলা বুকু জাৰি সিদিনা আছিলা হিয়াৰ লগৰী মৰম দিছিলা বুকু জাৰি নুবুজিলো কিয় গোৰা তৰি চিঙি মোহাৰি মোৰ আশাৰ পাপৰি নালাগে আহিব উভতি নালাগে আহিব উভতি আনৰ মৰম কেনেওচি ভুলতো নাচাবা তুমি নামাৰিবা মিঠা হাঁহি ভুলতো নাচাবা তুমি নামাৰিবা মিঠা হাঁহি নালাগে তোমাৰ মৰমকে নালাগে তোমাৰ প্ৰেৰণাকে থাকিম অকলে অকলে পাৰিম জীৱন সজাবলৈ ভুলতো নাচাবা তুমি হেল্ল' মই হিয়াৰ মাহীয়েকে কৈছো কৌশিকে কি কৰি আছে কথাটো সিমান ভাল হোৱা নাই নেকি মই বুজিছো হিয়াৰ লগত কিবা যাব নাই নাই মই ৰাতিপুৱা 6:30 তাক পঠিয়াম মোৰহে কি হয় ক'ব নোৱাৰো কিয় সেই যে দুই মহৰ যুঁজত খাগৰিৰ মৰণ হিয়াক তই ভাল পাওঁ নেকি কি হ'ল মই তোক কিবা এটা সুধিছো এইটো কথাৰ মই উত্তৰ নিদিওঁ কিয় লাভ নাই দুদিনৰ পিছতে তেওঁৰ বিয়া বিয়াখন কিন্তু এতিয়াও হৈ যোৱা নাই সৰুতে তোক দেখা ছোৱালী এজনীয়ে উপজাচি তোক বিচাৰি আহিল প্ৰায় 10 দিন চাহটোৰ দৰে তোৰ লগে লগে থাকিল তেতিয়াও তই একো বুজি নাপালি মই তেওঁ একো নকলে কিয় ক'ব মই কিয় ক'ম মইতো সদায় আশা কৰিছিলোঁ তুমি মোক কথাটো ক'বা কিন্তু আকৌ মন বেয়া নকৰিবা মাহীও মোৰ লগতে ওলাইছে মাহঁতক কথাটো বুজাই ক'ব এতিয়া কিন্তু তোমাৰতো চোৱা যাৰ লগত মোৰ বিয়া ঠিক হৈছে তেওঁক মই এতিয়াও দেখা নাই লগো পোৱা নাই কিন্তু যাক মই ভাল পাওঁ সেই ভালপোৱাৰ জন্ম হয়তো মোৰ শৈশৱতে হৈছিল হিয়া ল'ৰালিৰ সেই নুবুজা অনুভূতিক আজি মই বুজিব পাৰিছোঁ মই তোমাক কেৱল তোমাকে ভাল পাওঁ
মোৰ বোধেৰে তেখেতসকলক এতিয়াই কথাটো জনাই দিয়া উচিত। আজি ৰাতিপুৱা মই মনোজৰ দেউতাকৰ লগত কথা পাতিছো। এতিয়া আকৌ এনেকুৱা এটা কথা কেনেকে কওঁ? ক'বতো লাগিবই ভিন্দ। অন্ততঃ ঘৰলৈ অহাৰ আগতে মনোজে কথাটো জনা উচিত। তই এতিয়া আৰু তেনেকৈ নাথাকিবি। হিয়াই যদি ভাবিছে যে তাই কৌশিকৰ লগতহে সুখী হ'ব পাৰিব, তেন্তে তাইক বাধা দিয়াটো জানো উচিত হ'ব? এইটোতো নতুন কথা নহয়। আৰু আঙুঠি পিন্ধালেও কেতিয়াবা বিয়া ভাঙিব পাৰে। তহঁতে যি ভাল দেখ তাকেই কৰ, মোক আৰু এইবোৰ কথাৰ মাজলৈ নাটানিবি। Hey, congratulations! I am so happy! যাম যাম নিশ্চয় যাম, নহলে তোমাৰ কৌশিকে অকলে গৈ কি কৰিব ঠিকতো নাই। Okay. মোৰ কথা কি কৈছিলা? তোৰ কথা আৰু মোৰ কলৰা তোৰ কথা নহয়, তোৰ বিয়াৰ কথা। তোৰ বিয়া হিয়াৰ লগত। মা, দেউতা, হিয়া, হি দাদা ঐ এৰি দে না, পৰি যাম মা। অ মা, দেউতা। ৰাহুল, তই আহিছ? মা, দেউতা। ঐ, তইতো কম ছোৱালী নহয়। মই পঢ়া স্কুলখনৰ গেটত সেই তেতিয়াই গণ্ডগোলটো কৰি আহিলি নহয়, আৰু মই আজিহে গম পাইছো। যা, তেওঁক আকৌ লগ পাম বুলি মই কিবা জানিছিলো নেকি? জানো পাই, আমি হলো মিলিটাৰী মানুহ, এই প্ৰেম চেম আমি বুজিয়ে নাপাওঁ। সেইটো কথা তই কৈছ? মিছা কৈছো নেকি? নাই নাই, মিছা কথা আৰু তই কবি নে? মনে মনে থাকে ৰকি লাগে তো কম, দেউতাই শুনিলে মোৰ কলিজা খাব। মনে মনে থাকে ৰকি লাগে তো কম, দেউতাই শুনিলে মোৰ কলিজা খাব। হুলস্থুলখন নকৰিবি এতিয়া মোৰে গোসাঁই। কি যে বিপদ পাই নুবুজ তই একদম ভাই, কলো তোৰ শপত দেখাই। তলে তলে যে কাম ফেৰ কৰিলি
মানুহ মাত্ৰে ভুল বুলি নাজানো জানো বাদ দে না সঁচাকৈয়ে ভুল কৰিলো মানুহ মাত্ৰে ভুল বুলি নাজানো জানো কাকে নিম চিনাকিও কৰি দিম জানিবি লবি বুজি তোৰ কথা সব জানে হাঁহি হাঁহি শুনি থাকে মৰম দিব খুব হেনো তোৰ দাদা বেলেগ হয়ে কিন্তু না যাবে সদায় একেলগে থাকিবি দাদা বেলেগ হয়ে কিন্তু না যাবে সদায় একেলগে থাকিবি ভণ্টিৰ লগত ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিছ তই তোকে এৰি থাকিবলৈ পাৰো জানো মই ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিছ তই তোকে এৰি থাকিবলৈ পাৰো জানো মই সকলোৱে প্ৰথমতে কয় তেনেকে পাছত ভনিলে মনত নপৰে সকলোৱে প্ৰথমতে কয় তেনেকে পাছত ভনিলে মনত নপৰে হয়নে নহয় মনে মনে থাক হেৰো কি লাগে তোক দেউতাই শুনিলে মোৰ কলিজা খাব মনে মনে থাক হেৰো কি লাগে তোক দেউতাই শুনিলে মোৰ কলিজা খাব দাদা মানি বেগত কোনো ইজনী মোৰনো আৰু কি সৌৰভৰ বন্ধুত্বকে সুঁৱৰি জীৱনটো কটালো নিজৰতো কোনো নাছিলেই কৌশিকৰ দায়িত্ব ল'ব লগা হ'ল এতিয়া সিয়েই মোৰ সকলো ঘৰখনত ছোৱালী এজনীৰ অভাৱ আছিল এইবাৰ সেই অভাৱো নাইকিয়া হ'ব আপোনালোকে চিন্তা নকৰিব হিয়া সৌৰভৰ ঘৰত মোৰ নিজৰ ছোৱালীৰ দৰে থাকিব কিন্তু তেওঁলোক ক'ত এতিয়াই কিন্তু কথা নিদিওঁ তথাপি এলবামটো ৰিলিজ হোৱাৰ দিনা যাবলৈ চেষ্টা কৰিম ঠিক আছে আৰু এটা কথা সদায় ৰাতি 8টাত তুমি ফোন কৰিবা মই কিয় কৰিম তুমিও কৰিবা কৰিব কৰিব এবাৰ নহয় 100 বাৰ কৰিব ৰাইট আৰু তহঁতৰ এতিয়া কথা পতা শেষ হ'ল নে কমান বয় ভাত খাবলৈ চব ৰখি আছে ব'লা কৌশিক ইয়া আমাৰ সকলোৰে খুব মৰমৰ তাইক প্লিজ কেতিয়াও দুখ নিদিবা তুমি এতিয়াও কিবা সন্দেহ আছে নেকি নাই নাই ধেত একচুৱেলি মই তাইৰ ককায়েকটো আৰু তেনেকুৱা এষাৰ দুষাৰ কথা কেতিয়াবা ক'ব লাগে নেকি ৰাইট চলো কমান
কেতিয়াবা এনেকুৱা হয় আগতে ৰোগীয়ে একো ধৰিবই নোৱাৰে। কিন্তু তাইৰ মানে বেমাৰটো কি? কিয় ফোনটো নধৰ কিয়? তেওঁ 8টাতে ফোন কৰাৰ কথা আছিল। তহঁতৰ যে আৰু হেল্ল', ফুকন কওক। নাই নাই নাই, ইমান আৰ্জেণ্ট নহয়, আপুনি কাইলৈ আহিলেও হ'ব। ঠিক আছে। আইছি, ঠিক আছে, থৈছোঁ। ডক্টৰ পূজাৰী বৰ্তমান অসমৰ বাহিৰত আছে। এনেকুৱা এটা মেজৰ অপাৰেশ্যনৰ কাৰণে এজন এক্সপিৰিয়েঞ্চ ডক্টৰ লাগিব। যদি তাইক বাহিৰলৈ লৈ যাওঁ? পেচেণ্টৰ এতিয়া যিটো অৱস্থা হৈছে, এওঁক এতিয়া ইয়াৰ পৰা নিয়াৰ কথা ভাবিবই নোৱাৰি। মোৰ এজন পুৰণা ষ্টুডেণ্ট আছে, বৰ্তমান USA থাকে। তেওঁ এজন ৰেপুটেড চাৰ্জন। কিছুদিন আগত মোক ফোন কৰিছিল। মোৰ যিমান দূৰ মনত পৰে তেওঁ এই মাহতে আহিব পাৰে। তেওঁৰ নাম? ডক্টৰ মনোজ বৰুৱা। কওক মিছেছ দুৱাৰা, কি খবৰ? কালি সেয়াই ফোন কৰিম বুলিও নকৰিলে। আমাৰ কৌশিকৰ মনটো সেইকাৰণে খুব আপছেট। কওকচোন। ঠিক আছে, মই এতিয়াই ডক্টৰ বৰুৱাৰ লগত যোগাযোগ কৰিছোঁ। আশা, তহঁতে ইমান মন বেয়া কৰিবলৈ কি হ'ল? হয়তো তাৰ গান শুনি বেছি ভাল পায়। সেই বুলি ইমান দূৰ আগবাঢ়ি তহঁতে বাঢ়িছিলি, মোৰ আৰু হিয়াৰটো চিনাকিয়ে নহ'ল। বাৰু এইবোৰ কথা এতিয়া থ, মোৰ ভীষণ ভোক লাগিছে। জানা মা, কিবা এটা খাবলৈ দে না। জানা প্লিজ মা, জানা জানা। য়েছ, কাম ইন। ডক্টৰ বৰুৱা। হয়, কিন্তু আপোনাক মোৰ চিনাকিটো বাৰু পিছত পাব। মই বৰ বিপদত পৰি আপোনাৰ ওচৰলৈ আহিছোঁ। বিপদ মানে কাৰোবাৰ অসুখ? হয়, আপোনাক হয়তো মই ভালকৈ বুজাই ক'ব নোৱাৰিম। আপুনি আমাৰ ডক্টৰ ইক্ৰাম আহমেদৰ লগত কথা পাতক। ছাৰ, মই মনোজে কৈছোঁ। এখেত সঞ্জয় চৌধুৰী। মিষ্টাৰ চৌধুৰী মোৰ ওচৰলৈ আহিছে। কথাটো কি ছাৰ? কিন্তু ছাৰ, এনেকুৱা ষ্টেজতো অপাৰেশ্যন কৰাটো বৰ ৰিস্কি, আপুনিতো জানেই। হয়, ঠিক আছে। পেচেণ্টৰ নাম?
What? হিয়া? Yes. Yes, sir. মই শুনি আছোঁ আপোনাৰ কথা মইতো কেতিয়াও পেলাব নোৱাৰোঁ হয় ছাৰ আপুনি কি ভাবিছে মই সকলো বুজিছোঁ ডাক্তৰ নাই মই আৰু এতিয়া কি ভাবিম হিয়াৰ লগত যে মোৰ কেতিয়াবা দেখা হ'ব মইতো ভবাই নাছিলোঁ কিন্তু এনেকৈ আজি 3:30 এখন ফ্লাইট আছে মই আপোনাক 1:30 বজাত পিক আপ কৰিম আপোনাৰ একো অসুবিধা নহয়তো নাই ইট উইল বি ফাইন থেংক ইউ ভেৰি মাছ ডক্টৰ থেংক ইউ অপাৰেশ্যনটো ছাকচেছফুল নহ'লে আপুনি এইটো ভাবিব যে মই প্ৰতিশোধ ল'লোঁ বিনা কাৰণত বদনামী হোৱাৰ ইচ্ছা মোৰ নাই হিয়া আপোনাৰে আছিল আৰু সদায় আপোনাৰে হৈ থাকিব আপোনাৰ শুভেচ্ছা নিশ্চয় মোৰ লগত আছে নে কি কয় এতিয়া আপোনালোকেও জিৰণি লওক হিয়াক আপোনালোকে কাইলৈ হৈ দেখা কৰিব পাৰিব আপোনাক যে মই কেনেকৈ ন আংকল আংকল কিয় তেনেকৈ ক'ব নোৱাৰোঁ নেকি অ' চিয়'ৰ হোৱাই নট থেংক ইউ আচলতে মই নিজেই চিয়'ৰ নাছিলোঁ এওঁৰ শুভেচ্ছা মোৰ লগত আছিলতো চি ইজ নাও আউট অফ ডেঞ্জাৰ মোৰ জীৱনৰ প্ৰথম এলবাম তোমাকে প্ৰথম দিছোঁ যোৱা বছৰেই কম বোলা কথা শাৰী আজিও কিয়বা দেখো তই নকলি যোৱা বছৰেই কম বোলা কথা শাৰী আজিও কিয়বা দেখো তই নকলি মনতে খেলি মেলি আহোঁতে যাওঁতে তোলৈ চাওঁতে উজুতিত ভাঙি লাঙুলি ৰিঙা ৰিঙা মন পদূলি যোৱা বছৰেই
শাৰী আজিও কিয় বা দেখো তই নকলি আনৰে মনতে জুই লগালে নিজেও জ্বলিবি এদিন পাছলে কি যে মই কৰা নাই তোক পাবলে ভাবিব এৰিলো মই নিজলে তোক দেখো যে নিয়ে চাওঁ চকু তুলি পুৱাতে মোৰ লাগে যেন হ'ল গধূলি ভাবোতে ভাবোতে ঘূৰি বাটে ঘাটে মাতো আনকে তই বুলি ৰিঙা ৰিঙা মন পদূলি যোৱা বছৰে কম বোলা কথা শাৰী আজিও কিয় বা দেখো তই নকলি আশাৰে বালি ঘৰ মই সাজিছো কলিজাৰ মাজতে তোক ৰাখিছো বুজিছ জানো মই কি ভাবিছো তোৰে মন পাবলে মৰি আছো মই কি দৰে বুজালে তই বুজিবি গছকত হিয়া মোৰ ভাঙি নাযাবি উঠোতে বহুতে উশাহে নিশাহে তই দেখো থাক উমলি ৰিঙা ৰিঙা মন পদূলি যোৱা বছৰে কম বোলা কথা শাৰী আজিও কিয় বা দেখো তই নকলি যোৱা বছৰে কম বোলা কথা শাৰী আজিও কিয় বা দেখো তই নকলি মনতে খেলি মেলি আহোঁতে যাওঁতে তোলৈ চাওঁতে উজুতিত ভাঙি লাঙুলি ৰিঙা ৰিঙা মন পদূলি যোৱা বছৰে কম বোলা কথা শাৰী আজিও কিয় বা দেখো তই নকলি তাৰিখ ঠিক আছে তেনেহ'লে 14 তাৰিখেই ফাইনেল কৰক আমি ফাইনেল কৰিবলৈ বাকী আছেনে হিয়া ইনভিটেশ্যন কাৰ্ড প্ৰিণ্ট কৰালে যাবিগৈ মানে তইতো এইবাৰ 3 মাহ থকাৰ কথা আছিল কথাটো আছিলে কিন্তু এনেকে কাম বন নকৰাকৈ তাতকে ছুটিখিনি সাঁচি থওঁ কেতিয়াবা কামত আহিব আৰে কি আচৰিত আপুনি আপোনাৰ ওচৰলৈ আকৌ আহিব লগা হ'ল কিয় কৈছো আপোনাৰ মা হয় মা মা এয়া কোন জান কৌশিক কৌশিক হ'ব হ'ব সুখী হোৱা তোমালোকে কথা পাতা চাহ খাই যাবা কিন্তু বহা এতিয়া কওক 14 তাৰিখে আমাৰ বিয়া বিয়া বাহিৰৰ পৰা শুনিলো আপুনি যাবলৈ ওলাইছে যদি সঁচাকৈ যাগৈ মই ভাবিম আপুনি মোক ক্ষমা কৰিব পৰা নাই আপুনি নিশ্চয় মই তেনেকৈ ভাবটো নিবিচাৰে কি কয় হা
হিয়াক পুনৰ সুস্থ কৰি আপুনি মোক নতুন জীৱন দিছে। এটা সৰু অনুৰোধ কৰিছোঁ, নাৰাখিবনে? ৰাখিম, কিন্তু কিন্তু মোৰো এটা কণ্ডিশ্যন, এটা চৰ্ত আছে। কওক। কক নহয়, কোৱা। আপুনি নহয়, তুমি। তোমালোক সুখী হোৱা। কানু, আৰে গোটেই মানুহবিলাক ইয়াতে আছে, ফটো একপি তুলি নিদিয় কিয়? নাও ৰেডি, স্মাইল, শ্বুট। এক মিনিট। Now ready. Shoot!